Hello everyone, welcome to my channel. আজি মই আপোনালোকৰ লগত এটি নিচে সহজ এটি ৰেচিপি নাৰিকলৰ লাৰু ৰেচিপি শেয়াৰ কৰিব বিচাৰি আছো। প্ৰথমতে মই নাৰিকলখিনি ৰুকি ললো। নাৰিকলখিনি ৰুকি লোৱাৰ পিছত এটা কেৰাহীত অলপ ৰিফাইন তেল দি পেলাই নাৰিকলখিনি ভাজি লৈ আছো। নাৰিকলখিনি তেতিয়ালৈকে ধুনীয়াকৈ ভাজা নহয় তেতিয়ালৈকে মই নাৰিকলখিনি ভাজি লম। নাৰিকলখিনি ভাজি থাকুতে মই ইয়াতে দুটা ইলাচি দি দিলো। ইলাচিখিনি দি নাৰিকলখিনি ধুনীয়াকৈ নাৰিকলৰ পানীটো শুকাই যোৱালৈকে মই ভাজি ললো। তাৰ পিছত মই চেনিখিনি মিক্সিত মাৰি লৈছো আৰু ভজা নাৰিকলখিনি অলপ ঠাণ্ডা কৰি লৈছো। তাৰ পিছতে মিক্স কৰি দিলো গুটেখিনি। এটো বহুত ইজি ৰেচিপি হয়, মানে চেনিটো তাতো দিব পাৰি, কিন্তু মই এনেকৈ বনাও। চেনিখিনি মিক্স কৰাৰ পিছত মই আধাখিনি এক্সট্ৰাকে উলিয়াই লৈছো আৰু যিখিনি মই বনাম লাৰু সেইখিনিত অলপ আলমণ্ড সৰু সৰুকৈ কাটি মিলাই আৰু অলপ টাইম ভাজি ললো, অলপ হাৰ্ডলি 2 মিনিট মান। তাৰ পিছতে নমাই লগে লগে লাৰু বনাই দিলো। খাবলৈ বহুত টেষ্টি হৈছিল। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। থ্যাংক ইউ। চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু শেয়াৰ কৰি দিব। Thank you for watching.